ৰঙিয়াৰ সমীপৰ তামুলপুৰ জিলাৰ খণ্ডিকৰত উত্তাল প্ৰতিবাদ জৰাজীৰ্ণ পথ মেৰামতিৰ দাবীত চৰকাৰৰ বিৰুদ্ধে ধৰ্ণা শতাধিক পুৰুষ মহিলা বছৰ বছৰ ধৰি ৰঙিয়াৰ পৰা কাউৰাবাখা লতিবাৰী সংযোগী পথটো জহি খহি দ খাৱৈত পৰিণত হৈছে তাৰ পিছতো চকুমুদা কুলিৰ ভাৱত বিটিআৰ প্ৰধান প্ৰমোদ বড়ো অৱশেষত শুকুৰবাৰে খণ্ডিকৰ আঞ্চলিক এবিএমচিৰ নেতৃত্বত স্থানীয় ৰাইজৰ পথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে এবিএমচিৰ নেতৃত্বৰ অভিযোগ লেহেমীয়া গতিত চলি আছে অসম মালাৰ পথ নিৰ্মাণ যাৰ বাবে ঠিকাদাৰ বিটিআৰ প্ৰধান আৰু অসম চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে প্ৰতিবাদকাৰীয়ে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে বিটিআৰক ছুইজাৰলেণ্ড বনা বুলি কথাৰ ফুলজাৰি মাৰি সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল কিন্তু আজি কুপতি পুখুৰী সদৃশ পথে নিৰ্মাণ কৰিব নোৱাৰিলে বুলি তীব্ৰ সমালোচনা কৰে প্ৰতিবাদকাৰীসকলে যাক লৈ প্ৰতিবাদকাৰীসকলে অসম চৰকাৰ মুৰ্দাবাদ অসম চৰকাৰৰ কাম নাই প্ৰমোদ বড়ো মুৰ্দাবাদ প্ৰমোদ বড়ো কাম নাই বুলি শ্লোগানেৰে খণ্ডিকৰ অঞ্চল উত্তপ্ত কৰি তোলে সহগ ৰঙিয়াৰ পৰা লতিবাৰী যোৱা যেটো ৰোড ইতিমধ্যে এনেকুৱা দুৰৱস্থা হৈছে ইয়াদি কোনো ধৰণৰ যাতায়াতৰ একেবাৰে অৱস্থাই নাই ইতিমধ্যে এই পথটো হৈছে আমাৰ ৰঙিয়াৰ মেইন সংযোগী পথ ৰঙিয়া মহাবিদ্যালয় ৰঙিয়া ছোৱালী মহাবিদ্যালয় ৰঙিয়া গাৰ্লছ ৰঙিয়া হায়াৰ ছেকেণ্ডাৰী দেউলকুচি কেবি উচ্চতৰ মাধ্যমিক বিদ্যালয় তাৰ পিছত শংকৰাজান জাতীয় বিদ্যালয় খণ্ডিগড় হাইস্কুল গোটেইখিনি বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী এই পথেৰে যাতায়াত কৰে আৰু আমি বিভিন্ন সময়ত দেখা পাইছো যে ছাত্ৰ ছাত্ৰীবিলাক ইয়াতে দুৰ্ঘটনাগ্ৰস্ত হৈছে আৰু মেডিকেলত যাবলগীয়া হৈছে তো আমি এই প্ৰতিবাদৰ জৰিয়তে চৰকাৰক দাবী জনাইছো যে প্ৰমোদ বড়ো ডাঙৰীয়া বিটিচিত ফুলজাৰি মাৰি কথা কোৱা তেখেতে ছুইজাৰলেণ্ড বনোৱা বুলি ইতিমধ্যে দাবী কৰিছে তেখেতক আমি অৱগত কৰিব বিচাৰিছো এই আপোনাৰ ছুইজাৰলেণ্ড নেকি ছুইজাৰলেণ্ডৰ এই অৱস্থা নেকি এজন গৰ্ভৱতী আই মহিলা এই ৰাস্তা দি যাব নোৱাৰে বিভিন্ন ধৰণৰ মানে দুৰ্ভোগত আমি ভুগিবলগীয়া হৈছে অসম চৰকাৰক দাবী জনাইছো যে আপোনালোকে ফুলজাৰি মাৰা কথা কৈছিল যে অসম মালাৰ দৰে ৰাস্তা ইয়াতে আপোনালোকে দিছে এই ৰাস্তাটো বনাওঁতে আজি 5 বছৰ কাল উকলি গ'ল এতিয়ালৈকে আপোনালোকৰ ৰাস্তা সম্পূৰ্ণ নহল আমাৰ প্ৰশ্ন আপোনালোকৰ ৰাস্তা কেতিয়া সম্পূৰ্ণ হ'ব ৰাইজ আপোনালোকৰ পৰা কোনো ধৰণৰ আঁচনি বিচৰা নাই ৰাইজ আপোনালোকৰ কোনো ধৰণৰ ঘৰ বিচৰা নাই কোনো ধৰণৰ বস্তু বিচৰা নাই ৰাইজে বিচাৰিছে যাতায়াতৰ সুবিধাটো আপোনালোকে সেইখিনি দিয়াৰ কাৰণে আজি ব্যৰ্থ হৈছে তো আমি আজি এবিএমচি তথা খণ্ডিগড় অঞ্চলৰ ৰাইজ ওলাই আহিছে স্বতঃস্ফূৰ্তভাৱে ওলাই আহি বাটপথ বন্ধ কৰি দিছে যেতিয়ালৈকে মানে এই পথটো সম্পূৰ্ণকৈ মেৰামতি কৰি নিদিয়ে তেতিয়ালৈকে ৰাইজ ইয়াতে পথ অৱৰোধ কৰি থাকিব আৰু আমি চৰকাৰক দাবী জনাইছো যে কম সময়ৰ ভিতৰত এই ৰাস্তাটো পুনৰ নিৰ্মাণ কৰিব লাগে ৰঙিয়াৰ পৰা শামছুল হকৰ ৰিপৰ্ট এনি ভাৰত 24